গোৱালপাৰাৰ বলবলা বজাৰত অন্ন সুৰক্ষা যোজনাৰ চাউল জব্দ এটা গোদামৰ পৰা জব্দ কৰিছে 420 বস্তা বিনামূলীয়া চাউল আলিউল ৰহমান নামৰ সমবায় এজেণ্টজনৰ দুটা গোদামৰ পৰা জব্দ কৰিছে সমবায় এজেণ্টজনক আটক কৰি আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে বিশ দিনীয়া আমাৰ 3 মাহৰ চাউল 20 দিনৰ ভিতৰত আমাক বিতৰণ কৰিবলৈ দিছিলে সমগ্ৰ অসমত আমাৰ তাত ইনফৰমেশ্যন আছিলে ইয়াতে আপোনাৰ PDSৰ চাউল সাপ্লাইৰ চাউল লাগাতকৈ বেছি ইয়াতে ষ্টক হৈ আছিলে গতিকে সেইমতে আমাৰ FPD আমাৰ পাব্লিক ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অফিচিয়েল বিষয়াসকল আহি পেলাই ইনস্পেকশ্যনৰ কাৰণে আহিছিলে ইয়াতে তেতিয়াই আমি থাকিব লগাতকৈ বহুত অধিক আমি চাউল ইয়াতে পাইছোঁ ইয়াতে 400 বেগতকৈও বেছি চাউল আমি পাইছোঁ গতিকে আমি দুটা গোডাউন আমি অলৰেডি চিজ কৰিছোঁ বাকী ইতিমধ্যে ইনভেষ্টিগেশ্যন অলৰেডি চলি আছে